ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৪ সংখ্যক জন্ম দিৱস উদযাপন বিজেপি ডিব্ৰুগড় জিলাৰ চাহ জনগোষ্ঠীৰ মৰ্চাৰ উদ্যোগত চহৰখনৰ চৌকিডিঙিস্থিত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত সেৱা পথে শীৰ্ষক কাৰ্যসূচী গ্ৰহণ কৰে। কাৰ্যসূচীৰ লগত সংগতি ৰাখি আন্তঃ মহাবিদ্যালয় এক কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। উক্ত কাৰ্যসূচীত অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, বিধায়ক প্ৰশান্ত ফুকন, চক্ৰধৰ গগৈ, প্ৰণৱ তাঁতী, অশোক ওৰাং আদিকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। কুইজ প্ৰতিযোগিতাত চহৰখনৰ আগশাৰীৰ শিক্ষানুষ্ঠানৰ পৰা অহা মুঠ 8টা দলে অংশগ্ৰহণ কৰে। প্ৰথমে মই আপোনালোকক সামাজিক মাধ্যমত ধন্যবাদ জনাইছোঁ। আপোনালোকে যিহেতু আজি আমাৰ এই কাৰ্যসূচীখনত আপোনালোকে প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ কাৰণে আপোনালোক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ চাহ জনগোষ্ঠী মৰ্চাৰ ডিব্ৰুগড় জিলাৰ উদ্যোগত আজি আমি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্ম জয়ন্তীৰ উপলক্ষে আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ আৰু ইয়াত প্ৰায় আমাৰ 8টামান কলেজ ইয়াত অংশগ্ৰহণ কৰিছে। আমাৰ কানহৈ কলেজ, ডিব্ৰু কলেজ, আমাৰ চিটি কলেজ, আমাৰ DSK কলেজ, লাভাল কলেজ, বিভিন্ন কলেজ আহি কিনে ইয়াত এই কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। মই তেখেতসকলকো ধন্যবাদ জনাইছোঁ, কাৰণ আমাৰ এই কাৰ্যসূচীখন সফল কৰাৰ যি তেখেতসকলে সহযোগিতা আগবঢ়ালে, পুনৰবাৰ মই ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ। যিহেতু এই অনুষ্ঠানবিলাক আমি পাতি থাকিলে আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত এটা ভাল এটা জ্ঞান এটা অৰ্জন কৰিব পাৰিব আৰু আগন্তুক দিনবিলাকত এনে কাৰ্যসূচীবিলাক আমাৰ চাহ জনগোষ্ঠী মৰ্চাই ডিব্ৰুগড় জিলা সমিতিয়ে আমি ল'বলৈ আমি যত্ন কৰিম বা চেষ্টা কৰিম। আৰু আপোনালোকৰ মোৰ এটাই কথা যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এনেধৰণৰ কম্পিটিশ্যন যদি আমি পাতোঁ, তেখেতসকলে টিভিত এটা শ্ব' আমি চাই থাকোঁ সদায়, আমি কোন বনেগা কৰোড়পতি, এনেকৈ কুইজ কম্পিটিশ্যন যদি তেখেতসকলে যদি অংশগ্ৰহণ কৰে, তেখেতসকলৰ জ্ঞানো বৃদ্ধি হ'ব আৰু এনে ডাঙৰ ডাঙৰ অনুষ্ঠানবিলাকত তেখেতসকলে আমাৰ ছাত্ৰ ছাত্ৰীয়ে হওক বা আমাৰ উঠি অহা যিসকল প্ৰজন্ম আছে তেখেতসকলে উৎসাহ পাব আৰু এই অনুষ্ঠানবিলাকত তেখেতসকলে যদি অংশগ্ৰহণ কৰে, ভৱিষ্যতত তেখেতসকলৰ দিনসমূহ উজ্জ্বল হৈ থাকিব। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।